Good morning, my dear student. মই তোমালোকক ক্লাছ 10ৰ কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ ৰাসায়নিক সমীকৰণ আৰু ৰাসায়নিক বিক্ৰিয়া এই পাঠটো শিকাই আছিলোঁ। এই পাঠটোৰ তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া শেষ কৰিছোঁ। এতিয়া প্ৰশ্ন হ'ল তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কাক বোলে? এইটো এটা চমু প্ৰশ্ন। চোৱাচোন, যি কেমিকেল ৰিয়েকশ্যন এটা চলি আছে, সেই কেমিকেল ৰিয়েকশ্যনটো, সেই ৰাসায়নিক বিক্ৰিয়াটো চলি থাকোঁতে যদি তাপৰ উৎপত্তি হয়, তেতিয়াহ'লে সেই ৰাসায়নিক বিক্ৰিয়াটোক আমি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম। তোমালোকে সদায় জানাই যে ঘৰত চূণ গলাওঁতে, তাত পানী দিওঁতে তাপৰ উৎপত্তি হয়। গতিকে সেই কেমিকেল ৰিয়েকশ্যনটো, ডেট ইজ অলছ' এ কেমিকেল ৰিয়েকশ্যন। that chemical reaction emit heat. Therefore, this type of reactions are called exothermic chemical reaction. অৰ্থাৎ যিবিলাক ৰাসায়নিক বিক্ৰিয়াত তাপৰ উৎপত্তি হয়, তেনে ৰাসায়নিক বিক্ৰিয়াবিলাকক কোৱা হয় তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। ইতিমধ্যে এই ধৰণৰ বিক্ৰিয়াৰ বিষয়ে কৈছোৱেই। ইয়াত আমাৰ এটা প্ৰশ্ন হৈছে, শ্বসন এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া হয়নে নহয়? শ্বসন মানে আমি যিটো উশাহ লওঁ, উশাহ লওঁতে তাপ উৎপন্ন হয়নে নহয়? এতিয়া মন কৰোঁচোন, আমি আমাৰ শৰীৰটো কিয় গৰম পাওঁ? বা যিবিলাক জীৱ, মেমেলিয়ান, স্তন্যপ্ৰায়ী জীৱ বা চৰাই, এভিয়ান, এই জীৱবিলাকৰ শৰীৰটো কিয় গৰম হৈ থাকে? কাৰণটো হৈছে যে আমি যি আহাৰ খাওঁ, সেই আহাৰবিলাক শেষত গৈ গ্লুক'জলৈ ৰূপান্তৰিত হয়, আৰু এই গ্লুক'জটো চেলবিলাকৰ মাইটকণ্ড্ৰিয়ালৈ যায়গৈ। আৰু তোমালোকে জানা, চেলবিলাকৰ মাইটকণ্ড্ৰিয়াত গ্লুক'জ আৰু মোটামুটিভাৱে গ্লুক'জ আৰু অক্সিজেনৰ ৰাসায়নিক বিক্ৰিয়া হ'লে কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। সেই শক্তিটো কি শক্তি? হিট এনাৰ্জি। গতিকে তাপৰ উৎপত্তি হয়, আৰু সেই তাপেই আমাৰ শৰীৰটো এটা নিৰ্দিষ্ট উষ্ণতাত গৰম কৰি ৰাখে। গতিকে আমি শ্বসন কৰিছোঁ, তাৰমানে আমি অক্সিজেনটো আমাৰ লাঞ্চলৈ নিছোঁ, লাঞ্চৰ পৰা ক'লৈ নিছোঁ? কোষবিলাকত থকা মাইটকণ্ড্ৰিয়ালৈ লৈ গৈছোঁ, আৰু গ্লুক'জটো মাইটকণ্ড্ৰিয়াত ভাগি ৰাসায়নিক বিক্ৰিয়া, অক্সিজেনৰ সৈতে গ্লুক'জটোৱে ৰাসায়নিক বিক্ৰিয়া কৰিছে, আৰু তাৰপিছত এটা বিক্ৰিয়াটোৰ শেষত উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড, তাৰপিছত পানী আৰু শক্তি। গতিকে সহজে ক'ব পাৰি যে এইটো এটা এক্সothermic কেমিকেল ৰিয়েকশ্যন। গতিকে শ্বসন সেইটো কাৰণে এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। এই তাপখিনি আমি শৰীৰত সদায় ব্যৱহাৰ কৰিছোঁ, আমি নিৰ্দিষ্ট এটা উষ্ণতালৈ আমি কৰি আছোঁ। ৰাসায়নিক বিক্ৰিয়াটো তোমালোকে কিতাপখনত চোৱা, তাত চোৱা গ্লুক'জটো দিছে, গ্লুক'জ পানীত দ্ৰৱীভূত হয় সদায়, সেইকাৰণে একুৱাছ, অক্সিজেন একুৱাছ, আৰু হাইড্ৰজেন লিকুইড, এই তিনিটা ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিছে। তাৰপিছত উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী, আৰু লগতে শক্তি উৎপন্ন হৈছে। কিতাপখন চালে মন কৰিবা, এইটো এটা এই শ্বসনটো এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। তাৰপিছত আৰু এটা প্ৰশ্ন হৈছে যে জাবৰ দমাই থ'লে কিয় তাৰ পৰা গৰম বাষ্প ওলাই যায়? ইয়াত কৈছে যে বনস্পতি দ্ৰব্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তন এটা তাপবৰ্জী বিক্ৰিয়া। বনস্পতি দ্ৰব্য মানে কোনবিলাক? আমি যিবিলাক জাবৰ জোঁথৰ আমাৰ ঘৰৰ চাৰিওফালে বা চোতালে বা শাক পাচলি তলিত এনেকুৱাবিলাকৰ যিবোৰ জাবৰ জোঁথৰ পাওঁ, সেইবিলাকৰ কথা কৈছে। সেইবিলাক আমি গোটাই লৈ গাঁতত ভৰাই দিলে, তাৰপিছত শেষত গৈ সিহঁত এটা পচন সাৰলৈ ৰূপান্তৰিত হয়। কিন্তু পচন সাৰলৈ ৰূপান্তৰিত হোৱাৰ আগতে সেইবিলাক যেতিয়া পচিবলৈ ধৰে,
পচিবলৈ ধৰোঁতে তাত বেক্টেৰিয়া ৰাসায়নিক বিক্ৰিয়া কৰে আৰু সেইবিলাক লাহে লাহে গৰম হৈ যায় আৰু গৰম হৈ পেলাই এইবিলাক পচনত বেছি সহায়ক হৈ যায়গৈ গতিকে এনেকৈ জাবৰ জোঁথৰবিলাক দমাই থ'লে সি এটা ৰাসায়নিক বিক্ৰিয়া হয় যিটো তাপৰ উৎপাদন হয় সেইকাৰণে এইটো এটা জাবৰ জোঁথৰৰ পৰা হোৱাটো পচন হোৱাটো এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া গতিকে আমি শ্বসনক এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি ক'লোঁ আৰু জাবৰ জোঁথৰ পচন ঘটি পচন সাৰলৈ ৰূপান্তৰিত হোৱা কাৰ্যটো এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ থাকে গতিকে চমু প্ৰশ্ন হয় জাবৰ জোঁথৰ দমাই থ'লে কিয় গৰম হৈ উঠে সেইটো আমি তাৰ পৰা ক'ব পাৰোঁ যে এই তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া হয় আৰু তাৰ ফলত জাবৰ জোঁথৰ পচন হওঁতে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া হয় সেইকাৰণে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া হোৱাৰ কাৰণে পচন ঘটে ই এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া আমি এতিয়া সংযোজন বিক্ৰিয়া শেষ কৰিছোঁ সংযোজন বিক্ৰিয়াত কেইটামান প্ৰশ্ন হ'ব পাৰে যে সংযোজন বিক্ৰিয়া কাক বোলে তাৰ উদাহৰণ দিয়া তাৰপিছত তেনে সহজ আৰু সংযোজন বিক্ৰিয়াৰ লগত সংলগ্ন আছে তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ দিয়া তাৰপিছত আহিব পাৰে শ্বসন এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া আৰু বস্তুবিলাক পচন হ'লে তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কেনেকৈ সংঘটিত হয় বা কিয় ৰাসায়নিক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া হয় এইবিলাক হ'ল চমু প্ৰশ্ন ইয়াৰ পিছত আমি আহিম বিয়োজন বিক্ৰিয়া ইয়াক কয় ডিকম্পজিশ্যন ৰিয়েকশ্যন সংযোজন বিক্ৰিয়াটো আমি ক'লোঁ যে দুটা বা ততোধিক ৰাসায়নিক পদাৰ্থৰ মাজত বিক্ৰিয়া ঘটি যদি এটা মাত্ৰ পদাৰ্থ উৎপন্ন হয় তেতিয়াহ'লে সেইটো কোৱা হয় সংযোজন বিক্ৰিয়া এতিয়া তাৰ ওলোটাটো আমি ক'ম বিয়োজন বিক্ৰিয়া আমি এটা পদাৰ্থ ল'ম সেই পদাৰ্থটো ভাগি ছিগি আৰু এটা বা দুটা বা অধিক পদাৰ্থ বা এটা বা অধিক পদাৰ্থ উৎপন্ন হ'ব এটাটো নহয়েই তাতকৈ বেছি পদাৰ্থ উৎপন্ন হ'ব তেতিয়া আমি তাক ক'ম বিয়োজন বিক্ৰিয়া ঠিক আছে কিতাপখন চোৱা তাত এজনী ছোৱালী দেখিবা তাই কি কৰি আছে কাৰ্যকলাপটো মন কৰা তাই লৈছে এটা উত্তোলন নলী তাক আমি বইলিং টিউব বুলি কওঁ and the girl is taking a boiling tube আৰু in the boiling tube she takes 2 gram ferrous sulfate crystal she is taking 2 grams of ferrous sulfate crystal ferrous sulfateৰ স্ফটিক মানে কি যে আমি চেনি দানা দেখিছোঁ নিমখৰ দানা দেখিছোঁ কপাৰ সালফেটৰ দানা দেখিছোঁ এনেকৈ নিৰ্দিষ্ট জ্যামিতিক আকাৰত পদাৰ্থবোৰ গঠন হ'লে সেইবিলাকক আমি স্ফটিক বুলি কওঁ আজিকালি অৱশ্যে নিমখৰ পেকেটবিলাকৰ নিমখৰ গুড়ি হিচাপে আমি পাওঁ এইবোৰ মেচিনত গুড়ি কৰি পেকেটত ভৰাই দিছে আগৰ দিনত সেইবিলাক স্ফটিক আকাৰত আছিল নিমখবিলাক এতিয়া ডাঙৰ ডাঙৰ নিমখৰ মানে জ্যামিতিক আকাৰৰ টুকুৰা আছিল সেইবিলাক স্ফটিক নিমখ এটা স্ফটিক আকাৰ পদাৰ্থ ঠিক কপাৰ সালফেট এটা দানাকাৰ স্ফটিক আকাৰ পদাৰ্থ ঠিক তেনেকৈ ফেৰাছ সালফেটটো এটা স্ফটিক আকাৰ পদাৰ্থ তা এই স্ফটিক আকাৰ পদাৰ্থটো শুকান উত্তোলন নলী এটাত ল'ব লাগে তাৰ পৰিমাণ হ'ব লাগিব 2 গ্ৰাম ছোৱালীজনী 2 গ্ৰামেই লৈছে তোমালোকে মন কৰা তাৰপিছত আকৌ ফেৰাছ সালফেটৰ স্ফটিকবিলাকৰ ৰং মন কৰা এতিয়া ফেৰাছ সালফেটৰ 2 গ্ৰাম থকা উত্তোলন নলীটো এটা স্পিৰিট লেম্পৰ শিখাত তাই গৰম কৰিছে গৰম কৰাৰ লগে লগে দেখিম যে ফেৰাছ সালফেটৰ স্ফটিকবিলাকৰ ৰংটো সেউজীয়া আছিল সেউজীয়া ৰংটো লাহে লাহে সলনি হ'বলৈ ধৰিছে ফেৰাছ সালফেটৰ ৰংটো সেউজীয়া স্ফটিকবিলাকৰ ৰং সেউজীয়া গতিকে এই ৰংটো যে
বাৰ্ণাৰৰ শিখাত স্পিৰিট লেম্পৰ বাৰ্ণাৰৰ শিখাত উত্তোলন ঘটি সি লাহে লাহে ৰঙৰ পৰিৱৰ্তন ঘটিছে পদাৰ্থ আমি এটাহে লৈছিলোঁ ফেৰাছ ছালফেট আৰু সেইটো ৰঙৰ সলনি তাৰমানে সি ভাগিছে কিবা কিবি পদাৰ্থলৈ ৰূপান্তৰিত হৈছে সেই কিবা কিবি পদাৰ্থটো মানে কি সি ৰূপান্তৰ হৈছে কেমিকেল ৰিয়েকশ্যনটো মন কৰা কিতাপত যে ফেৰাছ ছালফেট স্ফটিকখিনি এই উত্তোলন নলীটোত লৈছিল তেতিয়া ফেৰিক অক্সাইড ছালফাৰ ডাইঅক্সাইড ছালফাৰ ট্ৰাইঅক্সাইড এই তিনিটা পদাৰ্থলৈ ৰূপান্তৰিত হৈছে মই কেমিকেল ৰিয়েকশ্যনটো মই লিখি দিছোঁ এইটো সলিড গোটা স্ফটিক পদাৰ্থ গতিকে উত্তোলন নলীটোত আমি বাৰ্ণাৰ শিখাই তাপ দিলোঁ সেইকাৰণে ওপৰত আমি লিখিম কি দিছিলোঁ তাপ দিছোঁ হিট দিছোঁ তাৰপিছত ৰিয়েকশ্যনটোৱে প্ৰডাক্ট কৰিছে ফেৰিক অক্সাইড Fe2O3 ফেৰিক অক্সাইড এইটো গোটা বস্তু তাৰপিছত উৎপন্ন কৰিছে ছালফাৰ ডাইঅক্সাইড এইটো গেছ আৰু উৎপন্ন কৰিলে ছালফাৰ ট্ৰাইঅক্সাইড it is also gas this is the chemical reaction by balancing this reaction we have ফেৰাছ ছালফেটৰ দুটা অণু ভাগি তাপ দিলে ভাগি যাব উৎপন্ন হ'ব ফেৰিক অক্সাইড ছালফাৰ ডাইঅক্সাইড আৰু ছালফাৰ ট্ৰাইঅক্সাইড এইকেইটা বস্তু উৎপন্ন হ'ব এই দুটাৰ অলপ গন্ধ আছে এইটো আৰু এইটোৰ গন্ধ আছে এইটো গন্ধকৰ যিটো গোন্ধ অৱশ্যে তোমালোকে গন্ধি পাইছানে নাই মই নাজানো কিন্তু গন্ধক যেটো যেনেকুৱা ধৰণৰ গোন্ধায় তেনেকুৱা মানে গোন্ধ ওলাব কিন্তু ডাইৰেক্ট নলীটোৰ পৰা যেতিয়া গেছটো ওলাই যাব ছালফাৰ ডাইঅক্সাইড ছালফাৰ ট্ৰাইঅক্সাইড কিন্তু গন্ধটো পোনাই নলীটোৰ পৰা উত্তোলন নলীটোৰ পৰা ল'ব নালাগে কেৰেছ একে সেয়ে যাতে তাৰপৰা মানে ছাইড কাটি ধোঁৱাটো আহে তেনেকুৱাকৈ ল'ব লাগিব যেনেকৈ ছোৱালীজনী চালে হ'ব ছোৱালীজনী যেনেকৈ উত্তোলন নলীটো লৈছে ছাইড কাটি মুখৰ ফালে নাই নিয়া নাকৰ ফালে নাই নিয়া তেনেকৈ ল'ব লাগিব এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াটো দেখিলোঁ যে এটাই পদাৰ্থ যিটো হৈছে ফেৰাছ ছালফেট স্ফটিক সেউজীয়া আছিল এইটো ভাগি গৈ তিনিটা পদাৰ্থ উৎপন্ন হ'ল এটা হ'ল ফেৰিক অক্সাইড ছালফাৰ ডাইঅক্সাইড ছালফাৰ ট্ৰাইঅক্সাইড গতিকে এইটো হ'ল বিয়োজন বিক্ৰিয়া গতিকে এটা পদাৰ্থ ভাগি যদি দুটা তিনিটা বেলেগ পদাৰ্থ উৎপন্ন হয় তেনেহ'লে সেই ৰাসায়নিক বিক্ৰিয়াটো হ'ব বিয়োজন বিক্ৰিয়া গতিকে বিয়োজন বিক্ৰিয়া এইটো সুন্দৰ উদাহৰণ দিয়া আছে আৰু এটা বিয়োজন বিক্ৰিয়া আমি ক'ম সেইটো আমি যে বজাৰত যিবিলাক চূণ পাওঁ পৰা চূণ সেইবিলাক ঘৰলৈ লৈ আহোঁ আৰু গলাওঁ সেইটো এটা সেই চূণখিনি উৎপন্ন কৰোঁতে কেলছিয়াম কাৰ্বনেট লোৱা হয় কেলছিয়াম কাৰ্বনেট এইটো চূণশিল কয় কেলছিয়াম কাৰ্বনেট কেলছিয়ামৰ যুৰ্যতা 2 আৰু কাৰ্বনেটৰ যুৰ্যতা 2 দুইটা সমান যুৰ্যতা সেইকাৰণে এনেকৈ আমি লিখিলোঁ কেলছিয়াম কাৰ্বনেট এটা গোটা পদাৰ্থ সেইকাৰণে এছ বুলি লিখিলোঁ গোটা পদাৰ্থ এছ লিখিলোঁ এতিয়া এই কেলছিয়াম কাৰ্বনেটক হিট দিলে তাপ দিলে যদি তাপ দিওঁ তেতিয়াহ'লে ই উৎপন্ন কৰিব কেলছিয়াম অক্সাইড এইটো গোটা পদাৰ্থ আৰু উৎপন্ন কৰিব কাৰ্বন ডাইঅক্সাইড CO2 এইটো গেছ
গতিকে এটাই ক্যালসিয়াম কার্বনের এটাই পদার্থ আছিল ই ভাগি ছিগি দুটা পদার্থ উৎপন্ন হল এটা ক্যালসিয়াম অক্সাইড and হল কার্বন ডাই অক্সাইড গতিকে ডেফিনেটলি এইটো এটা decomposition reaction this is also a decomposition reaction we have taken only one substance this substance breaks into two or more products two or more other substance then this type of chemical reactions are called decomposition reactions so examples of decomposition reactions we have shown you first one is ferrous crystal of ferrous sulfate if heated then it produce ferric oxide sulfur dioxide and sulfur dioxide so this is the example of decomposition reaction the other example of decomposition reaction is calcium carbonate when it is heated then it decomposes to carbon calcium oxide and carbon dioxide so if we take one substance and if the substance breaks into two or more other products two or more other substance then this type of reactions are known as decomposition reaction আৰু এটা ৰাসায়নিক বিক্ৰিয়া আমাৰ কিতাপত আছে এটা টেষ্ট টিউব বা উত্তোলন নলী এটা আৰু আমি ল'ব লাগে উত্তোলন নলীটো এটা ক্লেম্পেৰে ছবিটো চালে হ'ল মানুহ এজনে ক্লেম্পেৰে বা হোল্ডাৰে তাক মানে ধৰি ৰাখিছে তাত ভৰাই দিয়া আছে 2 গ্ৰাম উত্তোলন নলীটোত 2 গ্ৰাম লেড নাইট্ৰেট পাউডাৰ আৰু এই লেড নাইট্ৰেট পাউডাৰখিনি বাৰ্নাৰ শিখাত গৰম কৰা দেখিছা তেতিয়া বাৰ্নাৰ শিখাটোৰে গৰম কৰিলে লেড নাইট্ৰেটটো ভাগি যাব আৰু লেড নাইট্ৰেটটো ভাগি গৈ হি ধোঁৱা সৃষ্টি কৰিব এই ধোঁৱাটোৰ ৰংটো মুগা আৰু এই মুগা বৰণীয়া ৰংটো হৈছে নাইট্ৰোজেন ডাইঅক্সাইড ধোঁৱা সৃষ্টি কৰিব আপুনি দেখিবা যে লাহে লাহে কুণ্ডলী কাটি ধোঁৱাবোৰ ওলাব আৰু এই ধোঁৱাটোৰ নামটো হৈছে নাইট্ৰোজেন ডাইঅক্সাইড এতিয়া বিক্ৰিয়াটো আমি চাওঁ কেনেকৈ বিক্ৰিয়াটো সংঘটিত হৈছে If we take 2 grams of lead nitrate in a boiling tube and if it is heated then it produces lead oxide, nitrogen dioxide and oxygen gas. The chemical reaction is lead nitrate symbol of lead is Pb NO3 lead nitrate it is a solid matter it is a solid substance and it breaks when it is heated lead oxide it is also solid substance nitrogen dioxide di means 2 দুটা অক্সিজেন আছে so nitrogen dioxide it is a gas আৰু উৎপন্ন হৈছে oxygen it is definitely gas if we balance it so আমি যে বয়লিং টিউবটোত উত্তোলন নলীটোত আমি লেড নাইট্ৰেট ল'লোঁ লেড নাইট্ৰেটখিনি বাৰ্নাৰ শিখাত গৰম কৰিলোঁ হিট দিলোঁ তাপ দিলোঁ
তেতিয়া ই ভাগি গ'ল তিনিটা বেলেগ সাবস্টেন্স উৎপন্ন কৰিলে তিনিটা বেলেগ পদাৰ্থ উৎপন্ন কৰিলে লিড অক্সাইড নাইট্ৰজেন ডাইঅক্সাইড এণ্ড অক্সিজেন আৰু অক্সিজেন গতিকে এইটো অন্য এটা এক্সাম্পল যে ডিকম্পোজিশ্যন ৰিয়েকশ্যনৰ বা বিয়োজন বিক্ৰিয়াৰ ই এটা উপযুক্ত সুন্দৰ উদাহৰণ এতিয়া আমাৰ এটা সৰু প্ৰশ্ন হৈছে কি মন কৰা সৰু প্ৰশ্নটো আমি নিজে বনাব পাৰোঁ যে উত্তোলন নলীত লেড নাইট্ৰেট গৰম কৰিলে কি গেছ উৎপন্ন হয় তেতিয়াহ'লে আমি ক'ম যে উত্তোলন নলীত লেড নাইট্ৰেট গৰম কৰিলে মুগা বৰণীয়া ধোঁৱা নিৰ্গত হয় সেই ধোঁৱাটো নাইট্ৰজেন ডাইঅক্সাইডৰ গতিকে নাইট্ৰজেন ডাইঅক্সাইড গেছটো উৎপন্ন হয় সেই প্ৰশ্নটো উত্তৰটো সেইটোৱেই ঠিক আছে এতিয়া আমি এটা কাৰ্যকলাপলৈ চাম ভেৰি ভেৰি ইজি কাৰ্যকলাপ বহুত উজু কাৰ্যকলাপ আৰু এইটোৱে ভেৰি ইম্পৰ্টেণ্ট কাৰ্যকলাপ যে মন কৰা কিতাপখনত চোৱা যে দুটা মগ লোৱা হৈছে মগটো কি হয় প্লাষ্টিকৰ মগ তলিখনত দুটা ফুটা কৰা হ'ল দেখিছা সেই ফুটা দুটাত দুডাল গ্ৰেফাইটৰ দণ্ড ভৰাই দিয়া হ'ল গ্ৰেফাইটৰ দণ্ড তোমালোকে দেখিছা যে বেটেৰীবিলাক ভাঙিলে বেটেৰী এটা পুৰণা হ'ল ভাঙি দিবা ভাঙি দিলে তাৰ ভিতৰডাল শলা পাবা কোলা শলা এডাল পাবা সেইটোলা হৈছে গ্ৰেফাইটৰ দণ্ড গ্ৰেফাইটে বিদ্যুৎ পৰিবহন কৰে তোমালোকে জানা যে কাঠ পেঞ্চিলৰ মাজত থকা পেঞ্চিলখিনিয়ে গ্ৰেফাইটডাল কাঠ পেঞ্চিলৰ মাজত থকা বস্তুটো গ্ৰেফাইট বুলি কোৱা হয় গ্ৰেফাইটে বিদ্যুৎ পৰিবহন কৰে গতিকে ইয়াত আমি গ্ৰেফাইটৰ দণ্ড দুডাল ভৰাই দিছোঁ আৰু অলপ তাত পৰিষ্কাৰ পানী ডিষ্টিল ৱাটাৰ দিলোঁ দি পেলাই তাত আমি কি দিম যে অলপ ছালফিউৰিক এচিড লঘু ছালফিউৰিক এচিড দি দিম এই পানীখিনিত অলপ লঘু ছালফিউৰিক এচিড দিম এতিয়া এই তড়িৎদ্বাৰ দুডালত গ্ৰেফাইটৰ দণ্ড দুডালৰ ওপৰত দুটা পানী সম্পূৰ্ণ পূৰ হৈ থকা পৰীক্ষা নল উবুৰিয়াই দিয়া তাৰমানে ওপৰৰ এই পৰীক্ষা নলটো সম্পূৰ্ণ পানীৰে ভৰ্তি হৈ থাকিব এতিয়া তড়িৎদ্বাৰ দুডাল বেটেৰী 6 ভল্টৰ বেটেৰী এটাৰ লগত সংযোগ কৰাৰ পিছত বেটেৰীটো সংযোগ কৰাৰ পিছত ছুইচ টিপি দিয়া যে দেখিবা যে টেষ্ট টিপ দুটাত পানীখিনি অপসাৰণ হ'বলৈ ধৰিছে কিন্তু দুইটাৰ সমানে পানী অপসাৰণ হোৱা নাই তুলনা কৰা দেখিবা যে এটাত বেছি পানী অপসাৰণ হৈছে আনটাত কম পানী অপসাৰণ হৈছে গতিকে যিটো পানী অপসাৰণ হৈছে আনটোৰ সি দুগুণ হয় তাৰমানে পানীৰ বিশ্লেষণ ঘটি অক্সিজেন আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে গতিকে পানীৰ সংকেতটোত আমি দেখিম যে দুভাগ অক্সিজেন আৰু এভাগ অক্সিজেন আৰু দুভাগ হাইড্ৰজেন লগ হৈ পানী উৎপন্ন হয় সেইকাৰণে পানী বিশ্লেষণ ঘটিলেও পৰীক্ষা নলীটোত আমি দুভাগ হাইড্ৰজেন পাওঁ আৰু এভাগ অক্সিজেন পাওঁ যে এই দুটা যে অক্সিজেন আৰু হাইড্ৰজেন গেছ হয় এই কথাটো কেনেকৈ প্ৰমাণ কৰিবা যে আমি সাৱধানেৰে পৰীক্ষা নল দুটা উলিয়াই আনি তাৰপিছত সেই যাৰ ওপৰলৈ উলিয়াই লৈ গৈ থাকিব লাগিব তাৰপিছত উলিয়াই আনি এটা নলীত যদি আমি জুইচলা কাঠি এটা ধৰোঁ তেতিয়াহ'লে আমি গেছটো জ্বলি যোৱা পাম তেতিয়াহ'লে আমি ক'ম যে সেই গেছটো হাইড্ৰজেন গেছ আৰু আনটো নলীত আমি সেই জুইচলা কাঠিটো ধৰিলে জুইচলা কাঠিটো প্ৰবল বেগে জ্বলিব বেছিকৈ জ্বলিব গতিকে গেছটোৱে দহনত সহায় কৰিব তেতিয়াহ'লে আমি ক'ম যে সেইটো অক্সিজেন গেছ অৰ্থাৎ এটা গেছ নিজে জ্বলি যায় ডেট ইজ হাইড্ৰজেন গেছ আৰু এটা গেছে দহনত সহায় কৰে ডেট ইজ অক্সিজেন গেছ দ্য গেছ হুইচ হেল্পছ ইন কম্বাছন that gas is known as oxygen gas but if the gas burn itself then that gas is called hydrogen gas গতিকে এটি ভেৰি ইজি পৰীক্ষা গতিকে এই পৰীক্ষাটো তোমালোকে এই কাৰ্যকলাপটো পঢ়িলে সঁজুলিটো চাই পঢ়িলেই ভালকৈ পঢ়িলে মন কৰিলেই তোমালোকে
বুজি পাই যাবা এটা কথা মই এইখিনিতে কৈ থওঁ যেতিয়া এটা সেন্টেন্স তুমি ভালকে নুবুজিবা নেক্সট সেন্টেন্সলৈ নাযাবা সেন্টেন্সটো ভালকে বুজি লৈ নেক্সট সেন্টেন্সলৈ গ'লে তেতিয়া দুই ওপৰ সেন্টেন্সৰ নেক্সট সেন্টেন্সটো বুজাত সহায় কৰিব গতিকে কোনো কথাই ওপৰ-ওপৰি পঢ়াটো উচিত কথা নহয় গতিকে সম্পূৰ্ণ আৰু পঢ়ি যাওঁতে এই ছবিটো যদি দিয়া আছে ছবিটো চাই যাব লাগে মিলাই গৈ থাকিব লাগে যে কোনটোনো এনড হ'ল কোনটো কেথড হ'ল কোনডাল গ্ৰেফাইটৰ দণ্ড পঢ়ি যাওঁতে চকুৰে চাই গৈ থাকিব এনেই চকুৰে ফুৰাই পঢ়ি গ'লে আৰু পঢ়ি শেষ কৰিলোঁ পঢ়া শেষ হ'ল সেইটো কথা নহয় পঢ়া শেষ হ'লতো পঢ়াটো আমি এনেই ওপৰে কৰি শেষ কৰি দিব পাৰোঁ কিন্তু সেইটো পঢ়িলোঁ শেষ কৰিলোঁ সেইটো কথা নহয় পঢ়ি কিমান বুজিলোঁ ঘূৰি চাই ফিডবেক কৰি নিজেই নিজক চাব লাগে তেতিয়াহে আমি বুজি পাইছোঁ নে নাই তেতিয়াহে আমি কথাটো গম পাম ঠিক আছে